নমস্কাৰ। আজি 2020 বৰ্ষৰ 4 মে। বিন্দু স্মাৰ্টৰ বাবে এটা অতি অপেক্ষাৰ দিন আছিল, কাৰণ আজি বিন্দু সাহিত্য সন্মান 2019 বৰ্ষৰ বঁটা বিতৰণী অনুষ্ঠান আছিল। কিন্তু আজি আমি বৰ্তমান পৰিৱেশৰ বাবে সেই অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। বৰ্তমান কৰোনা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্ব কম্পমান হৈ আছে। এতিয়া আমি সকলো লকডাউনত আবদ্ধ। কোনোদিন নোহোৱা নোপোজা এটা শব্দত আমি এতিয়া আবদ্ধ। আৰু প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি চলা এতিয়া আমাৰ একমাত্ৰ সজাগতা। আৰু আমাৰ সজাগতাহে আমাক সুৰক্ষা প্ৰদান কৰিব। এই সময়ছোৱাত আমাক প্ৰকৃতিয়ে সমগ্ৰ মানৱ জাতিকে এটা শিক্ষা দিলে যে মানুহে মানুহৰ বাবে জীয়াই থকাৰ শিক্ষা। আজি আমি কোনো সুৰক্ষিত নহওঁ। আপুনি মই সকলো সুৰক্ষিত হ'ম যদিহে আমাৰ চাৰিওকাষে থকা মানুহবিলাক সুৰক্ষিত হয়। সেয়েহে মই আপোনালোকক পুনৰবাৰ কওঁ, ঘৰতে থাকক, সুস্থ হৈ থাকক। প্ৰয়োজন নহ'লে বাহিৰলৈ যোৱাৰ সলনি কামবিলাক ঘৰৰ পৰাই কৰিবলৈ চেষ্টা কৰক আৰু লকডাউনৰ এই সময়ছোৱাক এটা বিশেষ সময় হিচাপে গঢ় দি উঠক। 2018 বৰ্ষৰ 4 মে বিন্দু স্মাৰ্টৰ বাবে এটা বৰ দুৰ্ভাগ্যজনক দিন আছিল, কাৰণ সেইদিনা আমি হেৰুৱাব লগা হৈছিল আমাৰ বিন্দু স্মাৰ্টৰ মুখ্য পৃষ্ঠপোষক ডক্টৰ দণ্ডিনাথ চৌধুৰীদেৱক। কিন্তু সময়ে তাকো সলনি কৰি দিলে। সেই অভিশপ্ত দিনটো এতিয়া আমাৰ বাবে এটা অপেক্ষাৰ দিন হৈ পৰিল। 4 মে 2019 বৰ্ষত আমি প্ৰথমবাৰৰ বাবে 2018 বৰ্ষৰ উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বঁটা প্ৰাপকসকলক আমি সন্মান প্ৰদৰ্শন কৰিছিলোঁ। যুটীয়াভাৱে দুগৰাকী প্ৰতিযোগীয়ে এই সন্মান পাবলৈ সক্ষম হৈছিল। তেওঁলোক হৈছে ভৱানী পেগু আৰু দেৱজিৎ মিত্ৰ। আৰু তেওঁলোকৰ পাণ্ডুলিপি ক্ৰমে এজাক ধুমুহাৰ পিছত আৰু অপহৰণ দুয়োখনে প্ৰতিযোগিতাৰ পুৰস্কাৰৰ অংশ হিচাপে আমি আজিৰ দিনটোতে বিন্দু প্ৰকাশন গোষ্ঠীৰ দ্বাৰা শুভ উন্মোচন কৰাৰ কথা আছিল। কিন্তু এতিয়া সেই শুভ ক্ষণটোৰ বাবেও বাট চাব লাগিব। ডক্টৰ দণ্ডিনাথ চৌধুৰী এজন অতি সৎ, সংবেদনশীল আত্মা। তেখেত সকলোৰে ত্ৰাণকৰ্তা আছিল বুলি ক'ব লাগিব। অধিবক্তা হিচাপে তেওঁ ক্লায়েণ্টৰ কাৰণে এজন যদি ভগৱান, একোটা অনুষ্ঠান প্ৰতিষ্ঠান যিটোৰ সৈতে তেওঁ জড়িত আছিল, সেই অনুষ্ঠানটোৰ উন্নয়নৰ কাৰণে তেওঁ যিকোনো ধৰণৰ প্ৰত্যাহ্বানক সন্মুখীন হ'বলৈ ভয় কৰা নাছিল। পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে তেওঁ আদৰ্শস্বৰূপ আছিল। তেওঁ গাঁওখনৰ আদৰ্শস্বৰূপ আছিল। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁ আদৰ্শ শিক্ষক আছিল। আৰু আমাৰ বিন্দু স্মাৰ্টৰ বাবে তেওঁ এজোপা বিশাল বটবৃক্ষৰ দৰে আমাক আৱৰি ৰাখিছিল। তেখেতৰ মৃত্যুৱে আমাক স্তম্ভিত কৰিলেও আমাক সময়ে নতুন পথ দেখুৱালে। ডক্টৰ পাৰুল চৌধুৰী বাইদেৱে ঘোষণা কৰিলে বিন্দু সাহিত্য সন্মান তেখেতৰ সোঁৱৰণত অনুষ্ঠিত কৰিবলৈ। আৰু সেইদৰে আমাৰ 2018 বৰ্ষৰ পৰা আৰম্ভ হৈছিল ডক্টৰ দণ্ডিনাথ চৌধুৰী সোঁৱৰণী উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতা। সেয়েহে এই মহান ব্যক্তিজনৰ সোঁৱৰণত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনি আমি সদায় সততাৰে আৰু নিৰপেক্ষ বিচাৰেৰে আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমাক বিচাৰকসকলেও সম্পূৰ্ণ সহযোগ কৰিছে। সেইকাৰণে মই প্ৰতিযোগীসকলক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে আমাৰ বিচাৰকৰ ফলাফলৰ ওপৰত কোনো ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, কাৰণ আমি যথেষ্ট সততাৰে আৰু যাতে কোনো ধৰণৰ প্ৰৰোচনাৰে বিচাৰকসকল প্ৰৰোচিত হ'ব নোৱাৰে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আমি এই প্ৰতিযোগিতাখনি আগুৱাই লৈ গৈছোঁ আৰু আগলৈ আগুৱাই লৈ যাম।
মই প্ৰতিযোগীসকলক এটাই কথা ক'ব বিচাৰিছোঁ, এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত যদি শ্ৰেষ্ঠ বিবেচিত নহয়, সেইবুলি তেখেতৰ সৃষ্টি কেতিয়াও অমূলক হৈ নপৰে। কাৰণ প্ৰতিযোগিতাত কেইজনমান বিচাৰকৰ দৃষ্টিভংগীৰ ওপৰতহে আমি নিৰ্ভৰ কৰি সেই উপন্যাসখনক শ্ৰেষ্ঠ হিচাপে মান্যতা দিছোঁ। কিন্তু আন বিচাৰকৰ তুলনাত হয়তো সেইখনে সেই মান্যতা নাপাবও পাৰে। গতিকে সকলোৱে যাতে নিৰাশ নহয় আৰু নিজৰ সৃষ্টিৰ ওপৰত, লেখনিৰ ওপৰত নিজৰ আত্মবিশ্বাস কেতিয়াও নেহেৰুৱায়। এয়া মোৰ প্ৰতিযোগীসকলৰ ওচৰত বিনম্ৰ অনুৰোধ। আমাৰ প্ৰতিযোগিতা আমি আগলৈ চলাই থাকিম আৰু এইখন সুযোগ দিয়াৰ বাবে অসমীয়া সাহিত্যলৈ বিন্দু আলোচনীয়ে এইখিনি আগবঢ়াই নিবৰ বাবে আমাক সহায় কৰা ডাক্তৰ পাৰুল চৌধুৰী বাইদেউ, তেখেতৰ একমাত্ৰ জীয়াৰী যশোমনা চৌধুৰী আৰু জোৱাই খনিন লহকৰ, আৰু তেওঁলোকৰ একমাত্ৰ পুতেক উদিত শংকৰ চৌধুৰী, লগতে ডক্টৰ দণ্ডিনাথ চৌধুৰীৰ ভাতৃ দীপক কুমাৰ চৌধুৰীক আমি এই স্বাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজি এওঁলোকৰ সহায়ৰ অবিহনে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন। মই ভাবোঁ অসমীয়া উপন্যাস সাহিত্যৰ বাবে বিন্দু আলোচনীৰ এই প্ৰতিযোগিতা আৰু এইসকল দাতাৰ মহানুভৱতাই অসমীয়া উপন্যাস সাহিত্যক এক অনবদ্য উপহাৰ প্ৰদান কৰিব। শেষত মই আপোনালোকক আটাইতকৈ সকলোৰে বাবে আজি অপেক্ষাৰ মুহূৰ্তটো লৈ যাব বিচাৰিছোঁ। কোন হ'ব পাৰে এইবাৰ বিন্দু সাহিত্য সন্মান 2019 বৰ্ষৰ বিজয়ী। বিচাৰকে আমালৈ দুখন উপন্যাস শেষত পঠিয়াই দিছিল শ্ৰেষ্ঠ হিচাপে, আৰু তাৰে ভিতৰত আমি আয়োজক কমিটিয়ে আৰু আয়োজক কমিটিত সংশ্লিষ্ট আমাৰ সদস্যসকলৰ সকলোৰে সৰ্বসন্মতিক্ৰমে আমি তিনিচুকীয়াৰ ডাক্তৰ নীলাক্ষী চলিহা গগৈৰ পাণ্ডুলিপি মন্ত্ৰৰ দেৱতাক শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰিছোঁ। তেখেতক আমি বিন্দু সাহিত্য সন্মান 2019 বৰ্ষৰ ডক্টৰ দণ্ডিনাথ চৌধুৰী সোঁৱৰণী উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজেতা হিচাপে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে মাধুৰীমা বৰুৱাৰ পাণ্ডুলিপি কটন কলেজ 78। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোত আপোনালোকৰ সহায় সহযোগিতা আৰু মৰমে আমাক আগুৱাই লৈ যাব, আৰু আমি সকলোকে আমন্ত্ৰণ জনাম আমাৰ এই অনুষ্ঠানটোলৈ, যিটো অনুষ্ঠিত কৰিবৰ বাবে আমি এটা সুস্থিৰ পৰিৱেশলৈ বাট চাব লাগিব। সকলোকে পুনৰবাৰ ক'লোঁ, ঘৰতে থাকক, সুস্থ হৈ থাকক, তেতিয়াহে আমি আকৌ আগৰ দৰে সভা সমিতি মেলে মিটিঙে আমি লগ হ'ব পাৰিম, অনুষ্ঠানবিলাকত আমি লগ হ'ব পাৰিম, আকৌ আমি আগৰ দৰে স্বাভাৱিক জীৱন ঘূৰাই পাম। ধন্যবাদ।